নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ডামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ খবৰকেইটা জনোৱাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনে ধৰণৰ খবৰবিলাক আপোনালোকে এই চেনেলটোত নিতৌ চাই থাকিবলৈ পায়। আগবাইছো আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে আজি গুৱাহাটী মহানগৰীৰ পৰা। আপোনালোকে হয়তো দেখিবলৈ পাইছে যে গুৱাহাটী মহানগৰীত আজিকালি গ্ৰীণ বাছসমূহ চলে আৰু সেই গ্ৰীণ বাছসমূহে অটপালি কৰিবলৈ লাগিছে। গ্ৰীণ বাছসমূহে ইমানেই উৎপাত কৰিবলৈ লাগিছে যাৰ ফলত নেকি এম্বুলেন্স পৰ্যন্ত অসুবিধা হৈছে। যি এম্বুলেন্সক নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ কনভয়েও এৰি দিয়ে, যি এম্বুলেন্সক নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱৰ কনভয়েও এৰি দিয়ে, আগতীয়াকৈ পাৰ হ'বলৈ এৰি দিয়ে, সেই এম্বুলেন্সক এতিয়া গ্ৰীণ বাছসমূহে বাধা আৰোপ কৰে। গ্ৰীণ বাছসমূহে যাবলৈ নিদিয়ে এম্বুলেন্সকো, ৰাস্তা এৰি নিদিয়ে গ্ৰীণ বাছসমূহে। যোৱাকালি এজন এম্বুলেন্সৰ ড্ৰাইভাৰে অতিষ্ঠ হৈ এটা ভিডিঅ' প্ৰচাৰ কৰিছে আৰু তেখেতে কৈছে যে মোৰ গাড়ীত চিৰিয়াছ পেচেণ্ট আছে, মই চাইৰেন বজাই আছোঁ, তাৰ পাছতো গ্ৰীণ বাছসমূহে মোক ৰাস্তা এৰি দিয়া নাই, যাৰ ফলত নেকি মোৰ ৰোগীৰ অৱস্থা বেয়া হৈছে, যাৰ ফলত নেকি আমাৰ এম্বুলেন্সৰ ৰোগীসমূহ মৃত্যুমুখত পৰিছে। তাৰ পাছতো কিন্তু গ্ৰীণ বাছসমূহে ৰাস্তা এৰি দিয়া নাই। তেওঁলোকে নিজ ইচ্ছামতে য'ত মন যায় তাতেই ৰখায়, যেনেকৈ মন যায় তেনেকৈয়ে ৰখায়। তেওঁলোকে য'ত পেচেঞ্জাৰ উঠাবলৈ মন যায় তাতেই উঠায়। গুৱাহাটী মহানগৰীত এতিয়া একাংশ লোকে কৰিছে একাংশ লোকে দিয়া অভিযোগ অনুসৰি গ্ৰীণ বাছসমূহৰ ওপৰত নাকি লগাবৰ হ'ল চৰকাৰে। নহ'লে কিন্তু গ্ৰীণ বাছসমূহে নিজৰ ঘৰৰ ৰাস্তা বুলি ভাবি, নিজৰ ব্যক্তিগত ৰাস্তা বুলি ভাবি তেওঁলোকে ৰাজপথত গাড়ী চলায়, যাৰ ফলত নেকি সৰ্বসাধাৰণ জনতাৰ যথেষ্ট পৰিমাণৰ অসুবিধা হৈছে বুলি উল্লেখ কৰিছে। বৰ্তমান গুৱাহাটী মহানগৰীত প্ৰায় 200খনতকৈও অধিক গ্ৰীণ বাছ চলে আৰু গোটেইবিলাকে মিলি সৰ্বসাধাৰণ জনতাক মুঠতে পানী খুৱাই মাৰিছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান সময়ত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে বিদেশ ভ্ৰমণ কৰিবলৈ গৈছে আৰু এইবাৰ তেখেতে ইটালীৰ প্ৰধানমন্ত্ৰীক আমাৰ ভাৰতৰ পৰা নিয়া মেলোডি মৰ্টন গিফ্ট কৰিলে। মেলোডি চকলেট, মৰ্টন নহয়, মেলোডি চকলেট গিফ্ট কৰিছে ইটালীৰ প্ৰধানমন্ত্ৰীক আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে। আৰু তাৰ পাছতেই ইটালীৰ প্ৰধানমন্ত্ৰীয়ে সেই ভিডিঅ'টো সামাজিক মাধ্যমত প্ৰচাৰ কৰে আৰু সেই ভিডিঅ'টো প্ৰচাৰ হোৱাৰ পাছতেই এতিয়া খবৰ ওলাই পৰিছে মেলোডি চকলেট এতিয়া ইণ্টাৰনেটত আউট অফ ষ্টক হৈ পৰিছে। ইনষ্টামাৰ্ট, ব্লিংকিট এইবিলাকত মানুহে ইমানেই ক্ৰয় কৰি খাইছে যে আউট অফ ষ্টক হৈ গৈছে, চ'ল্ড আউট হৈ গৈছে। কাৰণ এজন প্ৰধানমন্ত্ৰীয়ে আন এগৰাকী প্ৰধানমন্ত্ৰীক উপহাৰ হিচাপে দিছে মেলোডি চকলেট। আৰু সেই চকলেটটোতনো কি আছে, প্ৰধানমন্ত্ৰীয়ে গিফ্ট কৰিছে, তো তেনেকুৱা এটা চকলেট চবৰে খাবলৈ মন যায়। তো তাৰ পাছত সকলোৱে ক্ৰয় কৰি খাইছে মেলোডি চকলেট, যাৰ ফলত নেকি এতিয়া মেলোডি চকলেট সকলো ফালে আউট অফ ষ্টক হৈ পৰিছে। কোনোবাই যদি নিজৰ মিছেছক মেলোডি চকলেট গিফ্ট কৰিছে, কোনোবাই আকৌ নিজৰ পেয়সীক গিফ্ট কৰিছে, কোনোবাই আকৌ বন্ধুক গিফ্ট কৰিছে মেলোডি চকলেট, আৰু তাৰ পাছতেই এতিয়া সকলো ফালে আউট অফ ষ্টক হৈ পৰিছে মেলোডি চকলেট। অৱশ্যে ক'বলৈ নাপায়, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে এটা কেমেষ্ট্ৰি থকা বুলি সকলোৱে সন্দেহ কৰে ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে। তো ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীক আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ আকৌ কি কৰিলে, মেলোডি চকলেট গিফ্ট দিলে আৰু তাৰ পাছতেই মেলোডি চকলেট ভাইৰেল হৈ পৰিলে ছ'চিয়েল মিডিয়াত। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে 1 জুন তাৰিখৰ পৰা আমাৰ ভাৰতবৰ্ষত গাড়ীৰ দাম বৃদ্ধি পাব বুলি খবৰ ওলাই পৰিছে। আপোনালোকে যদি গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, আপোনালোকে জুন মাহৰ পূৰ্বেই গাড়ীখন বুক কৰি পেলাওক। দৰকাৰ হ'লে আপোনালোকে গাড়ীখন জুন মাহতেই ল'ব, কিন্তু পৰাপক্ষত মে' মাহতে গাড়ীখন বুক কৰক যদিহে গাড়ী লোৱাৰ প্লেন কৰি আছে, কিয়নো এতিয়া গাড়ীৰ দাম বৃদ্ধি পাব 1 জুন তাৰিখৰ পৰা। খবৰ ওলোৱা অনুসৰি মাৰুতি চুজুকিৰ কেইবাখনো বাহনত 30,000 টকা বৃদ্ধি পাব বুলি খবৰ ওলাই পৰিছে 1 জুন তাৰিখৰ পৰা।
সেয়াই নহয়, তাৰ লগতে হণ্ডা, কিয়াকে ধৰি টাটা কোম্পানী পৰ্যন্ত প্ৰত্যেকখন গাড়ীতে 60-70 হাজাৰ টকা পৰ্যন্ত দাম বৃদ্ধি পাব জুনৰ 1 তাৰিখৰ পৰা। গতিকে গাড়ী যদি ক্ৰয় কৰিম বুলি ভাবিছে মে' মাহতে বুক কৰি ৰাখক, তেতিয়া এটলিষ্ট আপোনালোকে জুন মাহত পুৰণা দামতে গাড়ীসমূহ লাভ কৰিব। পৰাপক্ষত মাহেকৰ শেষৰ ফালে আপোনালোকে গাড়ী ল'বলৈ যাব, তেতিয়া কি হ'ব, পুৰণা ষ্টকবিলাক নাইকিয়া কৰিবৰ কাৰণে উঠি পৰি লাগিব সেলছমেনসকলে, যাৰ ফলত আপোনালোকে হেভি ডিছকাউণ্ট লাভ কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ইটালীৰ প্ৰধানমন্ত্ৰী আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ওপৰতে। মই আপোনালোকক কৈছোঁৱেই যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিদেশ ভ্ৰমণ কৰিবলৈ গৈছে আৰু ইটালীৰ প্ৰধানমন্ত্ৰীক মেলোডি চকলেট গিফ্ট কৰিছে। অকল সেয়াই নহয়, তাৰ লগে লগে আমাৰ ভাৰতৰ মুগাৰ মেখেলাও গিফ্ট কৰিছে। আমাৰ ভাৰতৰ নহয়, আমাৰ অসমৰ মুগাৰ মেখেলা গিফ্ট কৰিছে ইটালীৰ প্ৰধানমন্ত্ৰীক আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে। এতিয়া সকলোৱে মানে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ইটালীৰ প্ৰধানমন্ত্ৰীৰ কেমেষ্ট্ৰিটো ভাল পায়। এতিয়া বেয়াভাৱে আপোনালোকে ল'ব নালাগে, ভালভাৱেই ল'ব, মানে তেওঁলোকৰ মাজৰ যিটো বন্ধুত্ব সকলোৱে ভাল পায়। দুয়োজন প্ৰধানমন্ত্ৰী, দুয়োজনে আই থিংক বিয়া কৰোৱা নাই, গতিকে তেওঁলোকৰ কেমেষ্ট্ৰি বা তেওঁলোকৰ বন্ধুত্বটো খুব ভাল পায় মানুহে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও ধৰি লওক তেওঁলোকৰ মাজত ভাল ৰিলেশ্যন আছে, গুড ফ্ৰেণ্ডৰ ৰিলেশ্যন আছে, যাৰ বাবে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিহেতু এগৰাকী বান্ধৱীৰ ওচৰলৈ গৈছে, সেই হিচাপত তেখেতে মানে অফিচিয়েলৰ বাহিৰে মেলোডি চকলেট আৰু লগতে ভাৰতৰ মুগাৰ মেখেলা এজ এ গিফ্ট হিচাপে দিবৰ কাৰণে লৈ গৈছে, বা আমাৰ অসমৰ পৰা মুগাৰ মেখেলা এজ এ গিফ্ট হিচাপে দিবৰ কাৰণে লৈ গৈছে আৰু দিছেগৈ। এতিয়া মেলোডি চকলেট যিদৰে দাম বাঢ়িছে, মুগাৰ মেখেলাৰো দাম নাবাঢ়িলে হ'ল আৰু। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আগন্তুক 5 বছৰৰ কাৰণে আমাৰ অসম বিধানসভাৰ অধ্যক্ষ হ'ব ৰঞ্জিত কুমাৰ দাস। তেখেতক আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনাইছোঁ আগন্তুক 5 বছৰৰ কাৰণে। এতিয়া তেখেতে কৈছে, যোৱাকালি তেখেতে শপত পাঠ কৰোৱালে 125 জন বিধায়কক, আৰু তাৰ পাছতেই তেখেতে কৈছে যে 3 দিনৰ বাবে নৱ নিৰ্বাচিত হোৱা বিধায়কসকলক তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিব বুলি জনাইছে ৰঞ্জিত কুমাৰ দাসে। কাৰণ যিসকল নৱ নিৰ্বাচিত বিধায়ক তেওঁলোকে হয়তো মানে বিধানসভাত কেনেকৈ কথা ক'ব লাগে, বিধানসভাৰ বা যি মৰ্যাদা বা যি নীতি নিয়ম এইবিলাকৰ বিষয়ে হয়তো কমকৈ জানিব পাৰে, গতিকে তেওঁলোকক প্ৰশিক্ষণ দিব বুলি জনাইছে 3 দিনৰ বাবে। 3 দিনৰ বাবে প্ৰশিক্ষণৰ আয়োজন কৰিব এতিয়া বিধায়কসকলক। তো ৰঞ্জিত কুমাৰ দাসে আগন্তুক 5 বছৰৰ কাৰণে অধ্যক্ষৰ দায়িত্ব পাইছে, দায়িত্ব তেখেতক অৰ্পণ কৰা হৈছে। তো তেখেতক আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনালোঁ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কেদাৰনাথৰ পৰা। যিসকলে কেদাৰনাথলৈ যাম বুলি ভাবিছে তেওঁলোক অকণমান ৱেইট কৰক, যিহেতু কেদাৰনাথ এতিয়া খুলি দিয়া হৈছে। দৰ্শনাৰ্থীসকলে কেদাৰনাথ দৰ্শন কৰিবলৈ গৈছে, আপোনাৰো হয়তো প্লেন থাকিব পাৰে কেদাৰনাথ দৰ্শন কৰা, কিন্তু কিছুদিন ৱেইট কৰক। খবৰ লোৱা অনুসৰি কেদাৰনাথৰ ৰাস্তাত 3টা স্থানত বোলে মানে পাহাৰ খহিছে বুলি খবৰ ওলাই পৰিছে। কেদাৰনাথলৈ যোৱা ৰাস্তাত 3টা স্থানত পাহাৰ খহিছে বুলি খবৰ ওলাই পৰিছে, যাৰ ফলত নেকি 10,000তকৈও বেছি দৰ্শনাৰ্থী আবদ্ধ হৈ পৰিছিলে। তেওঁলোকক অৱশ্যে এতিয়া উদ্ধাৰ কৰা হৈছে যদিও 10,000তকৈও অধিক দৰ্শনাৰ্থী আবদ্ধ হৈ পৰিছিলে। গতিকে কিছুদিন আপোনালোকে ৱেইট কৰক, বতৰ যিহেতু এতিয়া ভাল নহয়, যাৰ ফলত নেকি লেণ্ডশ্লাইড হৈছে, যাৰ ফলত এতিয়া 10,000 লোক আবদ্ধ হৈ পৰিছিলে। তো আপোনাৰো যদি কেদাৰনাথ যোৱাৰ প্লেন আছে তেনেহ'লে কিছুদিন ৱেইট কৰক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এই বছৰত পূৰ্বতকৈও তুলনাত বেছি গৰমৰ প্ৰকোপ পৰিব। সব কথা বাদ দিছোঁ, যোৱাকালি গৰম কেনেকুৱা লাগিছিলে সেইটোকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওকচোন। বৰ সাংঘাতিক গৰম লাগিছে আৰু এতিয়াতো লাগিয়ে আছে। এনেকুৱা নহয় যেন ৰাতি ঠাণ্ডা পৰিছে, মই ভিডিঅ'টো ৰাতি ৰেকৰ্ড কৰি আছোঁ আৰু অতিমাত্ৰা গৰম। আপোনালোকৰ তাত গৰম কেনেকুৱা পৰিছে কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। গোটেই অসমতে গৰম পৰিছে, অসম নহয় গোটেই ভাৰততে এইবাৰ অতিমাত্ৰা গৰম পৰিছে। আৰু খবৰ লোৱা অনুসৰি যোৱাকালি UP আৰু ৰাজস্থানত 50 ডিগ্ৰী চেলচিয়াছলৈকে বোলে গৰম গৈছে। 50 ডিগ্ৰী চেলচিয়াছলৈকে UP আৰু ৰাজস্থানত যোৱাকালি গৰম পৰিছে। ভাবক আপোনালোকে কেনেকুৱা আল্টিমেট গৰম পৰিছে, কেনেকুৱা আল্টিমেট গৰম। গতিকে এইবাৰ সাৱধান, কিন্তু ল'ৰা ছোৱালীক সাৱধানে ৰাখিব, নিজেও সাৱধানে ৰাখিব।
পানী বেছিকৈ খাব, ডিটক্স ৱাটাৰ খাব, স্বাস্থ্য ভালে থাকিব, নহ'লে কিন্তু বেমাৰত পৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত হয়তো এতিয়া আকৌ এটা ৰাজনৈতিক দলৰ আৰম্ভ হ'ব পাৰে। যেনেকৈ নেকি তামিলনাডুত বিজয় থালাপতিয়ে দমেৰে এটা ৰাজনৈতিক দল খাৰা কৰিলে আৰু সেই ৰাজনৈতিক দলটোৱে একেবাৰতে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে, কোনো পাৰ্টিৰ মানে ছাপোৰ্ট নোলোৱাকৈ। একচুৱেলি চৰকাৰ গঠন কৰিবৰ কাৰণে কংগ্ৰেছ আৰু দুই এটা পাৰ্টিৰ মানে ছাপোৰ্ট ল'ব লগা হ'ল, কিন্তু নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে কোনো পাৰ্টিৰ সৈতে মিত্ৰতা নকৰাকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে। তো ঠিক তেনেকৈ এতিয়া কংগ্ৰেছ, বিজেপি বা অন্যান্য ৰাজনৈতিক দলৰ ছাপোৰ্ট নোলোৱাকৈ এটা আঞ্চলিক জাতীয়তাবাদী ৰাজনৈতিক দলৰ আৰম্ভ হ'ব পাৰে বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি শৃংখল চলিহাই যোৱাকালি সামাজিক মাধ্যমত সকলোকে সুধিছে যে আমাৰ অসমত এটা আঞ্চলিক জাতীয়তাবাদী ৰাজনৈতিক দলৰ দৰকাৰ আছে নেকি? আপোনালোকে কি ভাবে? মোৰ মতে লাগে। মানে বাকী ৰাজনৈতিক দলবিলাকৰ ছাপোৰ্ট নোলোৱাকৈ যদি আঞ্চলিক দল এটাই যদি প্ৰচাৰ চলাবলৈ আৰম্ভ কৰে, মোৰ বোধেৰে যথেষ্ট পৰিমাণৰ ফল পাবলৈ সক্ষম হ'ব। চৰকাৰ গঠন কৰিব নোৱাৰিলেও এটলিষ্ট তেওঁলোকে বিৰোধীৰ আসনখন লাভ কৰিব। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নলবাৰীৰ পৰা। নলবাৰীত এতিয়া খবৰ ওলোৱা অনুসৰি ফাইটাৰ জেট পৰিব। নলবাৰীত এতিয়া 5 কিলোমিটাৰ এটুকুৰা ৰাস্তা ফাইটাৰ জেট পৰিব পৰাকৈ নিৰ্মাণ কৰিব বুলি যোৱাকালি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ঘোষণা কৰিছে। যেনেকৈ নেকি মৰাণত ৰাস্তা নিৰ্মাণ কৰা হৈছে, ৰাস্তাতে মানে ফ্লাইং ফাইটাৰ জেটবিলাক পৰিবৰ কাৰণে মানে জৰুৰীকালীন অৱস্থাত মানে ইমাৰ্জেঞ্চি চিটুৱেশ্যনত যাতে ৰাস্তাতে আপোনাৰ ফাইটাৰ জেটসমূহ পৰিব পাৰে বা লেণ্ডিং কৰিব পাৰে, ঠিক তেনেকৈ মৰাণত ৰাস্তা নিৰ্মাণ কৰা হৈছে। ঠিক তেনেকৈ এতিয়া নলবাৰীতো সেই একেই সদৃশ ৰাস্তা নিৰ্মাণ কৰিব বুলি খবৰ ওলাই পৰিছে। আৰু সেই ৰাস্তাটোৰ সৰ্বমুঠ দৈৰ্ঘ্য হ'ব 5 কিলোমিটাৰ। 5 কিলোমিটাৰ জোৰা এটা ৰাস্তা নিৰ্মাণ কৰিব, যিটো ৰাস্তাত নেকি ইমাৰ্জেঞ্চি চিটুৱেশ্যনত ফাইটাৰ জেটসমূহ পৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এসময়ত কংগ্ৰেছক কটাক্ষ কৰি কৈছিলে যে যিখন দেশৰ পইচাৰ মূল্য তললৈ নামে, সেইখন দেশৰ প্ৰধানমন্ত্ৰীৰ গৰিমাও তললৈ নামে বুলি উল্লেখ কৰিছিলে। কাৰণ এটা সময়ত কংগ্ৰেছৰ দিনত ভাৰতীয় পইচাৰ মূল্য 67 টকা হৈছিলেগৈ, মানে পাৰ ডলাৰৰ বিপৰীতে 67 ৰুপিজ হৈছিলে। আৰু সেই সময়তেই আমাৰ ভাৰতবৰ্ষৰ প্ৰায় সংখ্যক চেলিব্ৰিটি, প্ৰায় সংখ্যক নিউজ চেনেলে কংগ্ৰেছক কটাক্ষ কৰিছিলে। ইনফেক্ট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱেও কংগ্ৰেছক কটাক্ষ কৰিছিলে আৰু কৈছে যে কি কাৰণত ইমান তললৈ নামিব পাৰে ভাৰতৰ পইচা। এখন দেশৰ প্ৰধানমন্ত্ৰী যেতিয়া নিকাম্মা হয় তেতিয়াহে এনেকুৱা হয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে উল্লেখ কৰিছিলে। কিন্তু এতিয়া দেখিবলৈ পাইছোঁ কংগ্ৰেছৰ দিনতকৈও অৱস্থা বেয়া হৈছে। পুনৰ ভাৰতীয় পইচাৰ মূল্য হ্ৰাস পালে বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি বৰ্তমান সময়ত 93 প্ৰায় 90 পইচামান হৈছেগৈ ভাৰতীয় পইচাৰ মূল্য। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আগন্তুক আহি আছে ঈদ। সকলোকে ঈদৰ শুভেচ্ছা জনাইছোঁ। খবৰ যেতিয়া ওলাইছে, গতিকে আগতীয়াকৈ সকলোকে ঈদৰ শুভেচ্ছা জনাইছোঁ। সকলো মুছলমান লোককে ঈদৰ শুভেচ্ছা জনাইছোঁ। খবৰ ওলাই পৰিছে ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা। এইবাৰ ধুবুৰীত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে গৰুৰ কুৰবানী। এইবাৰ ধুবুৰীৰ ৰাইজে গৰুৰ কুৰবানী দিব নোৱাৰিব। গৰুৰ পৰিৱৰ্তে এইবাৰ ভেড়া বা নতুবা ছাগলীৰহে কুৰবানী দিব পাৰিব বুলি জনাইছে। খবৰ লোৱা অনুসৰি ধুবুৰী প্ৰশাসনৰ সৈতে এখন বৈঠকত মিলিত হৈছিলে মাৰ্কাজ সমিতিয়ে আৰু তাৰ পাছতে এই সিদ্ধান্ত লৈছে যে এইবাৰ ধুবুৰীত গৰুৰ কুৰবানী সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। গৰুৰ কুৰবানী ধুবুৰীত এইবাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। গৰুৰ পৰিৱৰ্তে এইবাৰ ধুবুৰীবাসী ৰাইজে ভেড়া নতুবা ছাগলীৰহে কুৰবানী দিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে ডক্টৰৰ ৰং ট্ৰিটমেণ্টৰ কাৰণে এজন 56 বছৰীয়া বয়োজ্যেষ্ঠৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে। 56 বছৰীয়া এজন বয়োজ্যেষ্ঠৰ মৃত্যু হয় ডক্টৰৰ ৰং ট্ৰিটমেণ্টৰ কাৰণে। খবৰ ওলোৱা অনুসৰি এজন ৰোগীৰ সোঁফালৰ বৃক্কৰ প্ৰব্লেম হৈছিলে। তো ডক্টৰে আঁতৰাব লাগিছিলে সোঁফালৰ বৃক্ক, মানে সোঁফালৰ কিডনীটো আঁতৰাব লাগিছিলে, কিন্তু আঁতৰাই দিলে বাওঁফালৰ কিডনী, যাৰ ফলত নেকি ৰোগীজনৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে। এই খবৰ ওলাই পৰিছে আলিগড়ৰ এখন চিকিৎসালয়ৰ পৰা। আৰু সেই ভুক্তভোগী পৰিয়ালক এতিয়া প্ৰায় 1.5 কোটি টকাৰ মানে আপোনাৰ ক্ষতিপূৰণ দিছে। তেখেতৰ প্ৰব্লেম হৈছিলে সোঁফালৰ কিডনীত।
সোঁফালৰ কিডনিটো উলিয়াব লাগিছিলে বা সোঁফালৰ কিডনিটোত ট্ৰিটমেণ্ট কৰিব লাগিছিলে কিন্তু কৰি দিলে বাওঁফালৰ কিডনিটো উলিয়াই দিলে যাৰ ফলত নেকি ৰোগীজনৰ মৃত্যু হয় ভাবকচোন ডক্টৰৰো এনেকুৱা গাফিলতি হ'ব লাগেনে বাৰু ইমান মানে একদম ডক্টৰ হ'ব লাগেনে সোঁফাল বাওঁফাল দুয়োটা বেলেগ তো সোঁফালৰ কিডনিটোত প্ৰবলেম হৈছিলে সেই কিডনিটো অতৰাব লাগিছিলে অতৰাই দিলে ভাল কিডনিটো 56 বছৰীয়া এজন ব্যক্তিৰ মৃত্যু হয় 1.5 কোটি টকা এতিয়া ক্ষতিপূৰণ দিব লগা হৈছে 1.5 কোটি টকা ক্ষতিপূৰণ দিলে কি হ'ব সেই ফেমিলিটোৱে জানো সেই মানুহজন আকৌ ঘূৰাই পাব আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সৰুপথাৰৰ পৰা সৰুপথাৰৰ নৱনিৰ্বাচিত বিধায়ক বিশ্বজিৎ ফুকনে সিদ্ধান্ত লৈছে যে সৰুপথাৰক এতিয়া নিচামুক্ত কৰা হ'ব নিচামুক্ত এখন সৰুপথাৰ সমষ্টি গঢ়ি তোলা হ'ব বুলি সৰুপথাৰৰ নৱনিৰ্বাচিত বিধায়কে এই সিদ্ধান্ত লৈছে খবৰ ওলোৱা অনুসৰি সৰুপথাৰত যদিহে এতিয়াৰে পৰা কোনো লোকে মাদক দ্ৰব্য সেৱন কৰে তেখেতৰ ফেমিলিয়ে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব লাগিব গাঁওবুঢ়াই যদি মাদক দ্ৰব্য সেৱন কৰে তেখেতক চাকৰিৰ পৰা বৰখাস্ত কৰা হ'ব এনেকুৱা বহুকেইটা নিয়ম প্ৰযোজ্য কৰিছে এতিয়া সৰুপথাৰ সমষ্টিত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে এই নিয়ম কেইটা এতিয়া প্ৰযোজ্য কৰিছে যাতে সৰুপথাৰখনক নিচামুক্ত কৰিব পাৰে মোৰ মতে গোটেই অসমতেই নিয়মটো প্ৰযোজ্য কৰি দিব লাগে কি কয় আপোনালোকে কমেন্ট সেকশনত জনাব আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কক্ৰোচ জনতা পাৰ্টিৰ ওপৰত তো যোৱাকালি খবৰটোত আপোনালোকক জনাইছিলো কক্ৰোচ জনতা পাৰ্টিৰ সম্পৰ্কে এটা খবৰ ওলাই পৰিছে কক্ৰোচ জনতা পাৰ্টিৰ টুইটাৰ হ্যান্ডেল সাসপেন্ড কৰিছে আমাৰ ভাৰতবৰ্ষত এটা সাসপেন্ড আপুনি মই কৰিব নোৱাৰো সাসপেন্ড ওপৰৰ মহলাৰ মানুহে কৰিব পাৰে তো খবৰ লোৱা অনুসৰি তেওঁলোকৰ টুইটাৰ হ্যান্ডেল হ্যাক কৰিবৰ কাৰণে বাৰে বাৰে চেষ্টা চলাই আছিল কিন্তু হ্যাক কৰিব নোৱাৰিলে যাৰ ফলত নেকি তেওঁলোকৰ টুইটাৰ হ্যান্ডেল ৰিপৰ্টছ মাৰি বন্ধ কৰাই দিলে আমাৰ ভাৰতবৰ্ষত মানে আলটিমেটলি ক'বলৈ গ'লে পলিটিক্যাল পাৰ্টি সমূহে এতিয়া মানে কক্ৰোচ জনতা পাৰ্টিলৈ ভয় কৰিছে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ শক্তিশালী পাৰ্টি বিজেপিকো পাছ পেলাই এতিয়া প্ৰায় 13 মিলিয়ন ফলোৱাৰ্ছ কমপ্লিট কৰিবলৈ সক্ষম হৈছে কক্ৰোচ জনতা পাৰ্টিয়ে প্ৰায় 13 মিলিয়ন ফলোৱাৰ্ছ কমপ্লিট কৰিছে মাত্ৰ 4 দিনত বিজেপি কিমান দিনৰ পৰা আছে তেওঁলোকে মাত্ৰ 8 মিলিয়ন নে 9 মিলিয়ন ফলোৱাৰ্ছ কমপ্লিট কৰিছে কিন্তু মাত্ৰ 4 দিনতে কক্ৰোচ জনতা পাৰ্টিয়ে 13 মিলিয়ন ফলোৱাৰ্ছ গোটাবলৈ সক্ষম হৈছে আৰু যাৰ বাবে নেকি হয়তো এতিয়া পলিটিক্যাল পাৰ্টি সমূহে বন্ধ কৰিছে আৰু তেওঁলোকক দবাবলৈ চেষ্টা কৰিছে প্ৰথমে তেওঁলোকৰ সোশ্যাল মিডিয়া হ্যান্ডেল হ্যাক কৰিবলৈ চালে হ্যাক কৰিবলৈ নোৱাৰাত তেওঁলোকৰ সোশ্যাল মিডিয়া হ্যান্ডেল সাসপেন্ড কৰি দিলে আৰু আপুনি মই সাসপেন্ড কৰিব নোৱাৰো ওপৰৰ মহলাৰ মানুহে কৰিব পাৰে গতিকে কোনে সাসপেন্ড কৰোৱাইছে নিজেই ভাবক আগৈছে ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আমাৰ সকলোৰে কাৰণে এটা খুবেই দুখৰ খবৰ ওলাই পৰিছে জুবিন দাৰ এতিয়া টেষ্ট ৰিপৰ্ট আহি পৰিছে বুলি খবৰ ওলাই পৰিছে মানে পোষ্টমাৰ্টাম ৰিপৰ্ট আহি পৰিছে তো পোষ্টমাৰ্টাম ৰিপৰ্টত খবৰ ওলোৱা অনুসৰি সিংগাপুৰৰ আৰক্ষীয়ে দাখিল কৰিলে মৰণোত্তৰ প্ৰতিবেদন আৰু সিংগাপুৰৰ আৰক্ষীয়ে কৈছে যে তেখেতৰ মৃত্যু পানীত ডুবাৰ ফলতেই হৈছিল বুলি জনাইছে কিন্তু ইয়াতে সেই যিখন ইয়টত তেখেতে গৈছিল ইয়টখনৰ যিজন ড্ৰাইভাৰ আছিল যিজন পাইলট আছিল তেখেতৰ গাফিলতি আছিল আৰু তাৰ লগতে সেই জুবিনদাৰ হৈতে যিসকল মানুহ আছিল সেই মানুহসকলে কৰা অৱহেলাৰ ফলত জুবিনদাৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে মানে তেখেতক ধৰি লওক ঔষধ দিও মৰুৱা হোৱা নাই বা তেখেতক অন্যান্য মাৰ্ডাৰো মানে চুৰি কটাৰীৰে আঘাত কৰি মৰা নাই পানীত ডুবাৰ ফলতে মৃত্যু হৈছে কিন্তু সেই ইয়টখনৰ কেপ্টেইনজনৰ গাফিলতিৰ কাৰণে সেই ইয়টখনত থকা যিবিলাক মানুহ আছিল জুবিনদাৰ হৈতে যিবিলাক মানুহ গৈছিল সেই মানুহবিলাকৰ গাফিলতিৰ কাৰণে মৃত্যু হয় বুলি এতিয়া ৰিপৰ্ট দাখিল কৰিছে পোষ্টমাৰ্টাম ৰিপৰ্ট দাখিল কৰিছে মানে আলটিমেটলি ক'বলৈ গ'লে তেওঁলোক ফসি আছে মানে যি কেইজন অভিযুক্ত এতিয়া জেলত আছে তেওঁলোক ভালকে ফসি আছে তো বন্ধুসকল গল্প আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি লব পুনৰ টাইমটো লগ পোৱাৰ খাতিলে বিদায় মাগিছো ধন্যবাদ জয়